নমস্কাৰ সভাগত বিটিসি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে সেই উদ্দেশ্যে বিটিসিৰ 39 নং 5 নং চেৰফাং পৰিষদীয় সমষ্টিত প্ৰচাৰ অভিযান কংগ্ৰেছ আৰু এআইডিএফ দলৰ 5 নং চেৰফাং সমষ্টিৰ ৰৌতাবাগানত একেখন মঞ্চতে প্ৰচাৰ চলাই কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল বিধায়ক ৰকিবুল হুছেইনে পুনৰবাৰ জনাইছো বিটিসিৰ 39 নং 5 নং চেৰফাং পৰিষদীয় সমষ্টিত প্ৰচাৰ অভিযান কংগ্ৰেছ আৰু এআইডিএফ দলৰ 5 নং চেৰফাং সমষ্টিৰ ৰৌতাবাগানত একেখন মঞ্চতে প্ৰচাৰ চলাই কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল বিধায়ক ৰকিবুল হুছেইনে আটাইকেইগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সৌধাৰ সমালোচনা কৰে তিনিগৰাকীয়ে আনহাতে ইউপিপিএল দল বিপিএফ আৰু বিজেপি দলকো সৌধাৰ সমালোচনা কৰে তিনিগৰাকীয়ে উল্লেখযোগ্য যে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী নৱ কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু বিধায়ক ৰকিবুল হুছেইনে এই সমূহ দৃশ্য 39 নং 5 নং চেৰফাং পৰিষদীয় সমষ্টিৰ দৃশ্য এনেদৰে কংগ্ৰেছে আৰু এআইডিএফে প্ৰচাৰ অভিযান চলাই এই সমষ্টিটোত প্ৰচাৰ অভিযান চলাই ৰৌতাবাগানত এখন বিশাল নিৰ্বাচনী সভাত সৌধাৰ সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ইউপিপিএল দল বিপিএফ দল আৰু বিজেপিক সৌধাৰ সমালোচনা কৰে কোনো মাইকেল লাল নাই যে কোনো এটা আসলে বন্ধ করব ক্ষমতা নাই শান্ত বিশ্বের শর্মার ক্ষমতা নাই আমার আগড়ামার ক্ষমতা নাই আর কোন লিডারের ক্ষমতা নাই ভারত এইবার নিশ্চয় কংগ্রেস ইউডিএফ সব গঠবন্ধন মিলি আমি সরকার বানাম আর সব আসনি ইসকলে চাই থাকিব কান্দিব হলে কৰিব নোৱাৰিব রিপুন বরা সাহেব কৈছে সুপ্রিম কোন মাইকেল লাল নাই যে কোনো এটা আসলে বন্ধ করব ক্ষমতা নাই শান্ত বিশ্বের শর্মার ক্ষমতা নাই আমার আগড়ামার ক্ষমতা নাই আর কোন লিডারের ক্ষমতা ভোট কাক দিব আপনাদের আর কাক দিব কংগ্রেস ইউডিএফ ভোট দিব তাৰপিছত সব চিন্তা আপোনালোকে যিমান আছে সব আপোনালোকে আমাৰ এই টাইমৰ ওপৰত এৰি দিয়ক ইনশাআল্লাহ আপোনালোকৰ শান্তি ইয়াত প্ৰগতি আহিব শান্তি আহিলে প্ৰগতি হ'ব উন্নতি হ'ব মাটিৰ সমস্যাৰ সমাধান হ'ব জমিনৰ সমস্যাৰ সমাধান হ'ব যিমান আপোনালোকৰ প্ৰব্লেম আছে সব ইনশাআল্লাহ এইটো সমাধান হ'ব আপোনালোকে আর আপোনালোকে যদি হেমন্ত দা আপুনি ভাবে বলে আমার বিটিএডি মানুহসকল ইসকলৰ কোনো গার্জিয়ান নাই ইসকলৰ কোনো মুৰব্বী নাই ওপৰলাৰ দোয়া আপোনালোকৰ আল্লাহৰ মেহৰবানী এই গার্জিয়ানসকল আপোনালোকৰ সন্মুখত বহি আছে আপোনালোকৰ গার্জিয়ানসকল বহি আছে কালি ইসকলে চৰকাৰ বনাব আমি সবে মিলি চৰকাৰ বনাম আৰু বাকী সকলে গৈ ডান্স কৰি থাকিম এইটো কাৰণে আমার ভাইটো পাগলের নিচিনা হয়েছে এতিয়া ব্রহ্মপুত্র নদীর পাশে গৈ পিনে কালি দেখিছো টিভিত নাচি আছে রাতে এক্সারসাইজ কৰিব নোৱাৰে হঠাৎ লাগে বলে ও এক্সারসাইজ নকৰিলে ডক্টরে কৈছে মেন্টাল প্রবলেম হৈ যাব এই এক্সারসাইজ ভাই আপনি আপনার যে ট্রিটমেন্ট করাব লাগে করুন মই বারবার কৈ আছো হিমন্ত দা আপনার মেন্টাল প্রবলেম হয়েছে আপনি যত ডাক্তার যদি নয় আমার হসপিটালত আও 100% ফ্রি ট্রিটমেন্ট আপনি এজন ভাবার ভাইটো পাগলের নিচিনা হয়েছে এতিয়া ব্রহ্মপুত্র নদীর পাশে গৈ পিনে কালি দেখিছো টিভিত নাচি আছে রাতে এক্সারসাইজ কৰিব নোৱাৰে হঠাৎ লাগে বলে ও এক্সারসাইজ নকৰিলে ডক্টরে কৈছে মেন্টাল প্রবলেম হৈ যাব এই এক্সারসাইজ ভাই
আপুনি আপোনাৰ যে ট্ৰিটমেণ্ট কৰাব লাগে কৰক মই বাৰ কৈ আছো হিমন্ত দা আপোনাৰ মেণ্টেল প্ৰব্লেম হৈছে আপুনি য'ত ডাক্তৰৰ যদি নোৱাৰে আমাৰ হস্পিটেলত আহক 100% ফ্ৰী ট্ৰিটমেণ্ট ভোট দিব নোৱাৰো যে এই UPPL কালিলৈকে এপছু আছিল আজি BTR চুক্তি কৰি UPPL হৈছে কিন্তু এপছু থাকোতে তেওঁলোকৰ ডিমাণ্ড কি আছিল যে ডিভাইড আসাম 50-50 নো বড়োলেণ্ড নো ৰেষ্ট ইয়াত আজি তেওঁলোকে লুকুৱাই ৰাখিছে ইলেকশ্যন জিকিবৰ কাৰণে লুকুৱাই ৰাখিছে এই ডিমাণ্ড আৰু কালিলৈ যদি তেওঁলোকে ইলেকশ্যনত জিকি যদি শাসন ক্ষমতা পায় কালিলৈ যদি কয় যে আমি ইয়াত বড়োলেণ্ড কৰিম আপুনি ক'ত যাব আমি ক'ত যাম কওক আপোনালোক ক'ত যাব পাৰিব ইয়াৰ পৰা গৈ তেজপুৰত মাটি কিনি থাকিব পাৰিব ইয়াৰ পৰা গৈ গুৱাহাটীত মাটি কিনি থাকিব পাৰিব ইয়াৰ পৰা গৈ মঙলদৈত ইমান মানুহ আমি কলৈ যাম আমি যাব নোৱাৰো আমি ইয়াতেই মৰিব লাগিব আমাৰ ল'ৰা ছোৱালী ইয়াতেই মৰিব লাগিব গতিকে আমি ইয়াত সেইকাৰণে আমি ইয়াত আমাৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব আমাৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব তেতিয়াহে আমি ইয়াত থাকিব পাৰিম আৰু এই নিৰাপত্তা দিব পাৰিব একমাত্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আমাৰ লগত যে UDF আহিছে তেওঁলোকে নিৰাপত্তা দিব পাৰিব ভোট তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইবাৰ বিজেপি UPPL BPF আৰু অন্য দলক পৰাস্ত কৰিবৰ কাৰণে আমাৰ যি যুটীয়া অভিযান চলাইছোঁ সেইসকলক ভোট দি BTC দখল কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ আমি আহ্বান জনাবলৈ আহিছোঁ আৰু ইয়াত আহি বুজিছোঁ যে বিজেপি কেৱল এই টিভিৰ পৰ্দাত আৰু কাগজতহে আছে মানুহৰ BTCৰ মাটিত নাই বিজেপি সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিব ক'তো ভিতৰত বিজেপিৰ প্ৰচাৰ নেদেখিলোঁ যিবিলাক আমাৰ মন্ত্ৰীসকল আহে BTC এলেকা বাহিৰৰ পৰা গাড়ী দি মানুহ আনি ভিৰ দেখায় আৰু বাহিৰত এটা প্ৰচাৰ কৰে কিন্তু বাকচত দেখাব যে তেওঁলোকে 2টা বা 3টাৰ পৰা বেছি নাপাব বাকচ খুলিলে দেখিব আমি টোটেল কিমান পাওঁ নাজানো কিন্তু বিজেপিতকৈ অন্তত 5টা সিট যে আমি বেছি পাম সেই কথাটো BTC অহাৰ লগে লগে সকলোৰ মুখে মুখে শুনা যায় BTC কংগ্ৰেছ আৰু ADFৰ মিত্ৰতা যেটা আনুষ্ঠানিকভাৱে আজি দেখা গ'ল এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিটো BTC পৰিষদৰ নিৰ্বাচনৰ ফলাফল ওলাব সেই ফলাফলত আপোনালোকৰ মিত্ৰতাৰ বিজেপিৰ মিত্ৰতাটো বিজেপিয়ে UDFৰ লগত মিত্ৰতাটো আগতে কৰিছে নাই কৰা বুলি কওক দুবাৰকৈ তেওঁলোকে ৰাজ্যসভা নিৰ্বাচনত হাতত হাত ধৰি বিধানসভাৰ চৌহদত AGP বিজেপি আৰু UDF প্ৰাৰ্থী দিছিল তেতিয়া তেওঁলোকৰ ভাল আছিল UDF এই যে মঙলদৈত যে জিলা পৰিষদ গঠন কৰিলে UDFৰ সাপোৰ্ট লৈ দৰঙত হেতু ভাল আছিল নগাঁৱত যে জিলা পৰিষদ গঠন কৰোতে যে UDFৰ লগত যে একেলগে যে সন্ধি কৰিলে হেতু ভাল আছিল মানুহে কি বুজি নাপায় আজি কক তেওঁলোকে যে আমি ৰাজ্যসভাত হাতত হাত ধৰি UDFৰ সমৰ্থন লোৱা নাই তেওঁলোকে সমৰ্থন ললে ঠিক আছে আমিতো এতিয়া অকল BTC আমাৰ একেলগে আমি প্ৰাৰ্থিত্ব দিছো সেই কথাটো আমি লুকাই চুৰকৈ দিয়া নাই কিন্তু তেওঁলোকেতো কৰিছে নাই কক বোলে নাই কোৱা ৰকিবলৈ মিছা কথা কৈছে আমি একেলগে UDF বিজেপিয়ে একেলগে দুবাৰকৈ এবাৰ নহয় দুবাৰকৈ AGPয়ে কক যে তেওঁলোকে ৰাজ্যসভাৰ প্ৰাৰ্থী দিয়া নাই তেতিয়া ভাল আছিল নেকি হাতত হাত ধৰি সেইটাৱে আছিলে হাতত হাত ধৰি তেতিয়া তেওঁলোকে সেই সন্ধি কৰিছিল কেইদিনমানৰ আগত জিলা পৰিষদ লোকেল সেফ গভৰ্ণমেণ্ট সেইখন জিলা পৰিষদ গঠন কৰিবলৈ মঙলদৈত UDFৰ সাপোৰ্ট লৈছিল নাই কক নগাঁও জিলা পৰিষদত UDFৰ সহায় লৈ তেওঁলোকে জিলা পৰিষদ গঠন কৰিছে নাই কক তেওঁলোকে কৰিলে ভাল আছিলে গতিকে ৰাইজে এইবিলাক বুজিছে থিয়াও ক'ব লাগে যে মই 5 বছৰে কাম কৰিলোঁ এতিয়া মোক ভোট দিয়ক আমি এই BTC এলেকাত ইমান মানুহক চাকৰি দিলোঁ আমাক ভোট দিয়ক আমি ইমান 8, 9, 10ৰ ছোৱালীক ইমানক স্কুটি দিলোঁ আমাক ভোট দিয়ক মই ইমান মানুহ হৈছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইবাৰ বিজেপি UPPL এনেদৰে কংগ্ৰেছ প্ৰাৰ্থী নৱকুৰ্মীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ বাক্যবাণেৰে থকা হৰকা কৰে ৰিপুন বৰা বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনে আৰু এই বিশেষ খবৰটো দি ষ্টুডিঅ'ৰ পৰা মই জনক দেখে বিদায় দিছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ